হেল্ল' গাইজ, টোপনিৰ পৰা উঠিলোঁ, খেতি চাব গ'লোঁ ব্ৰাছ কৰি তাতে আছে মাকৈ, ওলকবি আৰু মই কলম দিয়া কাজি নেমু গছ, য'ত ফুল কলিৰে ভৰ্তি। তাৰপিছত ঘৰত আহি গা পা ধুই ভাত দুমুঠি খাই যাব ধৰিলোঁ কলেজ। ৰাস্তাত বাছ বহুত কম, দুই এটা আহে যদিও ধুবুৰীৰ বাছ, কিন্তু মোৰ বাছ লাগে বঙাইগাঁও অথবা বৰপেটা। ফাইনেলি এটা আহিল, তো মই উঠিলোঁ। 15-20 মিনিট টাইম লাগে টাৰ্ণিং পোৱাতে। तो बसर पर नामी हमें डायरेक्ट मैं और मृण्मये टोटोत उठिलो। टोटो से उतरते ही मिल गया हमारा कॉलेज। क्लासरूम बंद देखा पाई आसो, मे बी कोने अहा नाई। मैं आइसो और इफाले और एजन आइसे। तो এতিয়া ক্লাস আরম্ভ হল। আমার স্যারে ক্লাস করি আছে, যেহেতু সব টিচারে কোনো সবার ডিউটিত গেছে আর আমার ইসোডিয়ে ক্লাস করি আছে আজি। যেহেতু এটা ক্লাস, তো এতিয়া ছুটি হওয়ার কারণে আমি ঘরলৈ গৈ আছো। ইফালে মোৰ আৰু এজন ক্লাসমেট যে সৰু সুৰা এটা বিজনেস স্টার্ট কৰিছে, তো তাৰ পেজৰ নামটো ডেসক্ৰিপশনে দিয়া থাকিব, তোমালোকে ফলো কৰিবা। তো ইফালে লাহে লাহে দুয়ো খোজ কাঢ়ি পাই গেলো ৰাস্তা, আৰু ৰাস্তাৰ পিছত বাছ। 10-15 মিনিট পিছত মই পাই গেলো মোৰ ঘৰ। তো এতিয়া হৈছে এটা মহৎ লগৰ বাণী, ভিৰৰ দৰে জীয়াই থকাতকৈ ভিৰৰ দৰে মৃত্যুবৰণ কৰাই শ্ৰেয়। আৰু বাক্যটো কোনে কৈছিল কমেন্টত জনাব।